নমস্কাৰ সকলোকে স্বাগতম জনাইছো ষ্টাডি পইণ্টৰ আজিৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি কথা পাতিম ফিজিক্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ ঠিক আছে অসম পলিটেকনিক পৰীক্ষাৰ বাবে ঠিক আছে। ইয়াৰে আগৰ ফিজিক্সৰ পদাৰ্থ বিজ্ঞানৰ দুটা পাৰ্ট আহিছে ঠিক আছে, এইটো থাৰ্ড পাৰ্ট। ওকে, ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনৰ পৰা। ফাৰ্ষ্ট কুৱেশ্যনটো কোৱা হৈছে টু ৰেজিষ্টেন্স কম্বাইন ইন সিৰিজ অৰ্ডাৰ provide 50 ohm resultant resistance, and when combined in parallel order provides 8 ohm resultant resistance, then the value of each ohm. দুডাল ৰধক যেতিয়া সিৰিজত লগ হয় R1 আৰু R2 তেতিয়া যোনটো ইয়াৰ ৰিজাল্টেন্ট হয় এটো হয় 50 ohm আৰু তোমাৰ যেতিয়া এইটোৱে তোমাৰ প্যাৰেলেলত ৰধকবোৰ থাকে তেতিয়া এটো হয় ৰিজাল্টেন্ট হয় এটো হয় তোমাৰ 8 ohm। এতিয়া আমাক কোৱেশ্চন সুধিছে যে কি এই R1 আৰু R2 ৰ মান কি হ'ব ঠিক আছে। এনেকুৱা কোৱেশ্চন আহিলে ডাইৰেক্ট অপচনৰ পৰা সলভ কৰা ষ্টাৰ্ট কৰা। গোটেইকেইটা অপচন আমি যে চাও তো দেখিছো যে যোগ কৰিলে মানে কি চোৱা সিৰিজত থকা মানে কি হয় R1 প্লাস R2 এটি হয় সিরিজ আর গোটেইকেইটা দেখিছো গোটেইকেইটা 50 হৈ আছে তো গোটেইকেইটা অপচন সিরিজ হয় মানে এই কন্ডিশনটো স্যাটিসফাই হৈ আছে গোটেইকেইটা কোৱেশ্চন 1 to 4 লৈকে। এতিয়া আমি অকল প্যাৰেলেল কন্ডিশনটো চাব লাগিব মানে কি R1 প্যাৰেলেল উইথ R2 আৰু এইটো কন্ডিশন হল তোমাৰ এটো করলে কি হয় R1 multiply R2 plus R1 plus R2 ঠিক আছে। এতিয়া এটা এটা করে অপশন চেক করা। প্রথম অপশনটো চোৱা, প্রথম অপশন সর্ট কৰি আমি সি অপশন চাও কারণ প্রথম অপশনটোত 29 21 আছে এখানে দিগদাৰ হ'ব। এই অপশন চাও, এইটো অপশন পুরোপুরি সলভ হ'ব। সি অপশন চাবচোন R1 ৰ মান দিয়া আছে আমাৰ 20 আৰু R2 ৰ মান হল তোমাৰ 30 ডিভাইড বাই R30 plus 20 ঠিক আছে। এইটো হল তোমাৰ 600 ডিভাইড বাই 600 ডিভাইড বাই 50 ঠিক আছে। ওকে, এতিয়া চাবা এটা এটা জিরো কাটা ক্যান্সেল হৈ যাব তোমাৰ, এটা জিরো ক্যান্সেল হৈ গল আৰু 6 12 গুণ 5 12 গুণ 60 ক্যান্সেল তোমাৰ 12। যেতিয়া ৰধক দুটা এই ৰধক দুটা যেতিয়া প্যাৰেলেল থাকিব তেতিয়া 8 আহিব, কিন্তু আমাৰ অপচনত কিমান কোৱা হৈছে সরি কোৱেশ্চনত কিমান কৈছে আমাৰ কোৱেশ্চনত কোৱা হৈছে 8 মানে অপচন সি হ'ব নোৱাৰে ঠিক আছে। আকৌ এনেকৈ অপচন বি টো চাও ঠিক আছে, অপচন বি টো চাও এইটো ইকুৱেশ্যন কাৰণ মাল্টিপ্লাই কৰিলে দিগৰ দিগদাৰ হ'ব ঠিক আছে। বাকি অপচন সব পাছৰ পূৰণ ফল হৈ আছে সেইকাৰণে হৰণ কৰাটো সুবিধা হৈ আছে আমাৰ ঠিক আছে। বি টো চাবা, বি টো চাবা 10 multiply by 40 divide by 10 plus 40 এই সূত্ৰটো বহাই আমি সলভ কৰি আছো ঠিক আছে। এই সূত্ৰটো বহাই আমি সলভ কৰি আছো চাবা কিমান হ'ব তোমাৰ এইটো সূত্ৰ 400 plus 50 ঠিক আছে। এটা 0 ক্যান্সেল 5 5 8 গুণ 40 তো হল তোমাৰ সরি এইটো তোমাৰ 8 ওম ঠিক আছে। তো দুটা ৰধক যেতিয়া প্যাৰেলেল থাকিব তেতিয়া 8 ওম পাম বুলি কোৱেশ্চনত কোৱা আছে আৰু আমি পালো কোন দুটা ৰধক 10 ওম আৰু 40 ওম। তো এনসার হ'ব তোমাৰ বি কারেক্ট ঠিক আছে। তো এনেকুৱা কোৱেশ্চন থাকিলে ডাইৰেক্ট অপচন দি চেক কৰিবা ঠিক আছে। ঠিক আছে, এই কোৱেশ্চনটো চাবা, এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ঠিক আছে। এই কোৱেশ্চনটো কোৱা হৈছে VB VR VG, এই VB VG VR actually velocity of violet color, velocity of red color, velocity of green color violet green আৰু red হয় ঠিক আছে।
in a glass prism অৰ্থাৎ এতিয়া which of the following is a correct relation যোনটো violet red green কালাৰৰ যোনটো তোমাৰ বেগ হয় সেই বেগৰ যোনটো শুদ্ধ সম্পৰ্ক এই তিনিটা বেগৰ এই তিনিটা ৰঙৰ বেগৰ হেতু আমাক সুধিব দিছে আমি জানো যে ৰঙা কালাৰৰ যোনটো velocity sorry violet কালাৰৰ যোনটো velocity হেতু সবতছে কম violet কালাৰৰ যোনটো velocity বা v বুলি তো velocity সবতছে কম হয় ঠিক আছে আৰু ৰেডৰ v আৰু সবতছে সৰ্বাধিক হয় ঠিক আছে এই তিনিটাৰ ভিতৰত কথা ক'লে ঠিক আছে তো সেই সব অপচন চোৱা vv সবতছে কম আচ্ছা এইটো vv সবতছে কম vr সবতছে বেছি তো v তো অপচন নম্বৰ c এইটো হল কারেক্ট आंसर ঠিক আছে wavelength এটা মনত ৰাখিলে হৈ যাব বা velocity মনত ৰাখিলে হৈ যাব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হা ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন চাবা a sound wave has frequency of 100 Hz and wavelength 80 cm. How long it will be take travel 1 km? এটা শব্দৰ তৰংগৰ যোন frequency তো 500 Hz আৰু wavelengthৰ যোন তৰংগৰ যোনটো দূৰত্ব length সেই length to হৈছে 80 cm. How long কেতিয়া কিমান সময় এই ওয়েভ ডালে 1 কিলোমিটাৰ ট্ৰেভেল কৰিব ঠিক আছে তো আমি একচুয়ালি ভেলোসিটি ফৰ্মুলা জানো ভেলোসিটি হয় তোমাৰ ফ্ৰিকুৱেন্সি ইনটু ল্যামডা ঠিক আছে আৰু ফ্ৰিকুৱেন্সি মান কিমান দিছে তোমাৰ 50 হাৰ্টজ আৰু ল্যামডাৰ মান দিছে তোমাৰ 80 সেন্টিমিটাৰ তো মিটাৰ নিব কাৰণ বাকিবোৰ SI 1 ইউনিট আছে SI একক আছে ঠিক আছে তোমাৰ 0.8 মিটাৰ এখদি খৰ কৰিলে হ'ল তো এটো তোমাৰ আহিব তোমাৰ 40 ঠিক আছে সরি 400 সরি 400 হ'ব এতিয়া চাবা নেক্সট 400 মিটাৰ per second এতিয়া আমি এটা সূত্র আৰু জানো যে time is equal to distance by divided by velocity ঠিক আছে এতিয়া distance কিমান কৈছে আমাৰ 1 কিলোমিটাৰ মানে কি 1000 মিটাৰ আৰু velocity কিমান এতিয়া ওলাইছো আমি 400 মিটাৰ চাবা এটা দুটা কেনসেল আৰু এটো হ'ব তোমাৰ 2.5 তো সময় হ'ব তোমাৰ 2.5 সেকেন্ড 2.5 সেকেন্ড কিয় কাৰণ গটেবোৰ কি আছে তোমাৰ SI ইউনিটত আছে ঠিক আছে এই কাৰণে তোমাৰ 2.5 অপচন হ'ব তোমাৰ A ঠিক আছে নেক্সট কোৱেশ্চন চাবা a car of mass 2000 kg is moving with a velocity of 18 km per hour work done to stop this car बहुत important question ঠিক আছে very important ঠিক আছে যোনখন এখন গাড়ী আছে গাড়ীখনৰ ভাৰ আছে তোমাৰ 2000 কেজি আৰু গাড়ীখন এটা গতি যাই আছে এইটো গতি হল তোমাৰ 18 কিলোমিটাৰ প্ৰতি ঘণ্টা এতিয়া গাড়ীখনে কিমান কাৰ্য কৰিব লাগিব গাড়ীখন ৰখা যায় ঠিক আছে এতিয়া একচুয়ালি ইয়াতে এটা মিস্টেক তেওঁলোকে কৰিছে ইয়াতে অপচনত মাইনাস থাকিব লাগিব একচুয়ালি ম্যাগনিটিউড কথা কৈছে হলেও মাইনাস থাকিব মোৰ হিচাপত লাগিছিল
ঠিক আছে অপশনটো নাই আৰু মই জবৰ কোৱেশ্চনটো লোৱা আছে ওকে কোৱেশ্চন সলভ কৰো সো ভাৰৰ মান দিয়া আছে তোমাৰ 2000 কেজি ঠিক আছে আৰু ভেলোসিটি কিমান দিয়া আছে তোমাৰ 18 কিলোমিটাৰ প্ৰতি ঘন্টা এটা চাবা কেজি আৰু মুকে প্ৰতি কিলোমিটাৰ প্ৰতি ঘন্টা আছে মানে কি এসআই একো নাই ভেলোসিটিটো তো এটো নিবা লাগিব আমি মিটাৰ পাৰ সেকেন্ড কেনে কইনি 18 পূৰণ 5 হৰণ 18 এন্টু কৰিলে আমি এটো মিটাৰ পার সেকেন্ডত যায় ঠিক আছে তো কিনে হ'ব সবা তোমাৰ 18 ক্যান্সেল তো এটো তোমাৰ হ'ব 5 মিটাৰ পার সেকেন্ড টল ভেলোসিটি ঠিক আছে এতিয়া ওয়ার্ক ডানৰ যোনটো ফৰ্মুলা হয় ওয়ার্ক ডানৰ ফৰ্মুলা হয় তোমাৰ হাফ actually initial kinetic energy initial minus kinetic energy final এটো ওয়ার্ক ডানৰ মূল সূত্ৰ ঠিক আছে তো ইয়াৰ ওয়ার্ক ডান চাবা কি হ'ব হাফ to কমন থাকে ঠিক আছে মাস ইনটু ভেলোসিটি অফ ইনিশিয়াল প্ৰথমতে যোনটো ভেলোসিটি আছে হেটো মাইনাস মাস ইনটু velocity of final মানে শেষৰ যোনটো velocity টোৰ বৰ্গ ঠিক আছে এতিয়া চাবা হাফ ইনটু মাস কিমান দিয়া আছে তোমাৰ 2000 দিয়া আছে 2000 দিয়া আছে আকৌ তোমাৰ চাবা velocity চাবা প্ৰথমতে velocity কিমান আছিল 0 আছিল কাৰণ গাড়ীখন আগৰ পৰা চলি আহিছে তো 0 ৰ বৰ্গ বিয়োগ ফাইনাল velocity কিমান আছিল তোমাৰ 5 মিটাৰ তো 5 মিটাৰ বৰ্গ ঠিক আছে এতিয়া চাবা এটো তোমাৰ হ'ব 1000 এটা যাব 1000 পূৰণ মাইনাস আৰু মাইনাস থাকিব 2.5 ঠিক আছে তো এটো যেতিয়া মাল্টিপ্লাই কৰা হ'ব তো তোমাৰ মাইনাস 2.5 into 10 to the power 3 joule ঠিক আছে but 2.5 kilojoule answer হবে তোমার 2.5 kilojoule actually option হবে তোমার C kilojoule actually যেলকে এটা কি মিস্টেক করেছে এটা হচ্ছে কি মাইনাস ইটোর এই অপশন দিয়া যায় এটোর বর্গমূল করা লাগিছে কিন্তু এটা নহয় ইটো নেগেটিভ আহিব সূত্ৰটো নেগেটিভ আহিব actually ঠিক আছে সো এটো চাই লবা যে সূত্ৰটোৰ নহয় সূত্ৰটোৰ মাইনাস চিন আহিছে -5 ৰ স্কয়ার বর্গ হোৱা নাই ঠিক আছে actually এতে মাইনাস হ'ব লাগিছে মাইনাস হ'ব কাৰণ গাড়ীখন ৰখা হৈছে ৰখা হ'ব মানে নেগেটিভ কোয়াড্রেন্ট হ'ব ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন আছে ঠিক আছে তো আজি আমাৰ ফিজিক্সৰ ইম্পৰ্টেন্টৰ এটো লাষ্ট পাৰ্ট ঠিক আছে আৰু ফিজিক্সৰ ইম্পৰ্টেন্ট কোৱেশ্চন নাহে সো এটো ফিজিক্সৰ লাষ্ট আছে তোমালোকে এইকেইটা কোৱেশ্চন চোৱা ভালকে ভালদৰে প্ৰেক্টিস কৰিবা আৰু ভালদৰে ফিজিক্সৰ কোৱেশ্চনবোৰ এটেম্প কৰিবা আৰু ভাল মাৰ্ক স্কোৰ কৰিবা ঠিক আছে তো লগ পাম নেক্সট ভিডিঅ'ত মেথছৰ ইম্পৰ্টেন্ট কোৱেশ্চন এটা আহিব আৰু ঠিক আছে তো লগ পাম নেক্সট ভিডিঅ'ত মেথছৰ পাৰ্টটো ঠিক আছে তো তেতিয়ালৈকে ধন্যবাদ